ত্রাহর সৃষ্টিকর্তা লক্ষ্মীর নন্দনময় না না মোর হয় দৈত্য পিরিতি 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 মিঠা সেরা দই পিরিতি 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 বুয়া ভূতি লই পিরিতি 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 ওরে জীবন থাকিব নমস্কাৰ ষ্টুডিঅ'ৰ মজিয়াত মই নিৰঞ্জন বৰুৱা গতানুগতিকভাৱে আজিৰ আমাৰ অনুষ্ঠান নহয় যিহেতু হেপাহৰ ৰঙালী বিহুলৈ মাজত মাথো কেইটামান দিনহে বাকী সমগ্ৰ ৰাজ্য ঢোল পেপাৰ মাতত উখল মাখল হৈ পৰিছে ক'ৰবাত যদি বিহুৰ আখৰাস্থলী ক'ৰবাত আকৌ ঢেঁকীৰ গুমগুমনি ব্যস্ততাৰ যেন আহৰি নাই আখলত চিৰা পিঠা সকলো যেন ব্যস্ত আৰু দুটামান দিনৰ পিছতেই হাতত জেতুকাৰ বোল লৈ নাচনীহঁতে ওলাব বিহুৰ তলিলৈ তাৰেই প্ৰাক মুহূৰ্তত আজি আমি আৰম্ভ কৰিবলৈ ওলাইছোঁ টুডে লাইভৰ বিশেষ অনুষ্ঠান পধূলিত ৰঙালী এই বিশেষ অনুষ্ঠানত আজি আমাৰ মাজত উপস্থিত আছে ত্ৰিচিতা বৰা পোনপ্ৰথমে ত্ৰিচিতা তোমাক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ কণ্ঠশিল্পী যেতিয়া পধূলিত ৰঙালী অনুষ্ঠানটোত আছে বাট চাই থাকো কিহৰ বাবে এটি গীতেৰেই আজি অনুষ্ঠানটো আৰম্ভ কৰোঁ নে কি কোৱা ত্ৰিচিতা হয় নিশ্চয় পোনপ্ৰথমে সমূহ অসমবাসীলৈ মই ষ্টুডিঅ'ৰ পৰাই আগন্তুক ৰঙালী বিহু লগতে অসমীয়া নৱবৰ্ষৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আপোনালৈ বহুত বহুত ধন্যবাদ মোক আজি ইয়ালৈ ইমান ধুনীয়াকৈ নিমন্ত্ৰণ কৰি অনাৰ কাৰণে আৰু আপোনাৰ লগত জড়িত সমূহ কৰ্মকৰ্তাক মই বহুত বহুত ধন্যবাদ জনাইছোঁ আৰু শুভেচ্ছা জনাইছোঁ হয় নিশ্চয়কৈ আজি এটা সুন্দৰ গীতেৰে আমাৰ অনুষ্ঠান আৰম্ভ কৰিবলৈ ওলাইছোঁ মোৰ খুব এটি ভাল লগা গীত নমিতা ভট্টাচাৰ্য বাদ্য আৰু দীপেন বৰুৱাদেৱৰ সকলোৰে প্ৰিয় গাবলৈ ওলাইছোঁ
সুন্দৰ গীতেৰে আজিৰ পদূলিত ৰঙালী অনুষ্ঠানটি জীপাল কৰি তোলাৰ বাবে তৃষিতালৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু বাদ্যযন্ত্ৰসকলেও ইমান সুন্দৰভাৱে বাদ্যযন্ত্ৰ সংগত কৰিছে এই আপাহতে প্ৰতিগৰাকী বাদ্যযন্ত্ৰ শিল্পীলৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ ৰঙালীৰ ওলগ জনাইছোঁ এটা কথা কিন্তু তৃষিতা ক'বই লাগিব বাদ্যযন্ত্ৰসকল যদি সুন্দৰকৈ যদি বাদ্য সংগত নকৰে তুমি যিমানেই সুন্দৰকৈ কণ্ঠ নিগৰোৱা কিয় কিন্তু সুন্দৰতা প্ৰকাশ নাপায় খুব সুন্দৰ আমি গান শুনিম তৃষিতা যিহেতু অনুষ্ঠানটো বিহু বিশেষ গতিকে গান শুনিবই লাগিব অকণমান মই তোমাৰ কাষলৈ আহিছোঁ বিহুৰ ব্যস্ততা আজিৰ পৰা 5 বছৰৰ আগত আমাৰ বিহু বুলি ক'লে পৰিৱেশ এটা বেলেগ আছিলে যেতিয়া আমাৰ বাইদেউ বা পেহীহঁতে চেনেহৰ সেই বিহুৱানখন ঘৰতে লগাইছিলে আৰু কাটি পেলাই সেই বিহুৱানখন নিৰ্দিষ্ট প্ৰিয়জনক দিবলৈ বাট চাই আছিলে আজি সেই পৰিৱেশ কিন্তু নাই চিৰা পিঠা সান্দহ প্ৰত্যেকৰ ঘৰে ঘৰে প্ৰস্তুত কৰিছিলে সেয়াই আছিল বিহুৰ স্বকীয় বৈশিষ্ট্য আজিকালি সময়ৰ অভাৱ কিন্তু তথাপিও মই সময়ৰ অভাৱ বুলি নকওঁ পুৰণিৰ শিপাডাল যিসমূহ গাঁৱত এতিয়াও আছে সঁচাকৈ বিহু জীয়াই আছে কৃত্ৰিমতাৰ মাজত বিহু জীয়াই নাই সেইসমূহ গাঁৱত বিহুৰ যি স্বকীয় মাদকতা সেই মাদকতা যি পৰিৱেশ এই পৰিৱেশৰ মাজতে জীয়াই আছে মই তৃষিতাৰ কাষলৈ আহিছোঁ আৰু কথাকেইটা মই আজিৰ অনুষ্ঠানটোত এই কাৰণেই উপস্থাপন কৰিছোঁ যিহেতু বিহু বুলি ক'লে এইসমূহ কথাৰ প্ৰাসংগিকতা নিশ্চয়কৈ আছে তৃষিতা বিহু পাতিছা নাই ঘৰত হয় নিশ্চয় বিহু পাতিবই লাগিব বিহু যিহেতু আমাৰ আৱেগ বিহু বুলি ক'লে ফূৰ্তি আনন্দ নহয় জানো গতিকে বিহু পাতিছোঁ আয়োজন হৈ আছে লাহে লাহে বিহু পিঠা বনাই কেতিয়াবা পাইছানে নে মায়ে বনায় পিঠা মই নতুনকৈ বনাবলৈ শিকিছোঁ আগতে মায়ে বনায় বাৰু মাহীহঁতে বনায় এতিয়া মই বনাবলৈ শিকিছোঁ খুব ভাল লগা কথা আচলতে আমাৰ অসমীয়া ছোৱালীয়ে নাজানে কি নকৰে কি অসমীয়া ছোৱালী সকলোতে পাকৈত তেতিয়াও আছিল এতিয়াও আছে ভাল লগা কথা আমি কথা পাতিম আকৌ যদি অকণমান যিহেতু প্ৰথমতে কৈছোঁ যে পদূলিত ৰঙালী অনুষ্ঠানটোৰ নাম গতিকে যদি কথা পাতি থাকোঁ ভাল নালাগিব তৃষিতাৰ কণ্ঠত আৰু এটা গীত উপভোগ কৰোঁ পাহৰি নাযাবা দেই
এটাৰ পিছত এটা গীত টিচিটাৰ কণ্ঠত আজিৰ অনুষ্ঠানটো সঁচাকৈ জীপাল হৈ পৰিছে। আচলতে পুৰণি গীতসমূহ গোৱাটো সহজ কথা নহয়। মই টিচিটাৰ কাষলৈ আহিছোঁ অকণমান। এটাৰ পিছত এটা যিহেতু তুমি পুৰণি গীত গাইছা, সংগীতৰ আনুষ্ঠানিক শিক্ষা অবিহনে এইসমূহ গীত গোৱাটো সম্ভৱ নহয়। যিহেতু পুৰণি গীত, পুৰণি তাতে কালজয়ী গীত এইসমূহ, বিহুসুৰীয়া গীতেই হওক বা আধুনিক গীত বুলিয়ে কওক মানুহে, কিন্তু এইসমূহ গীতৰ স্বকীয় বৈশিষ্ট্য আৰু খুব পুৰণি, সেইকাৰণে হয়তো চাগে সকলোৱে গাব নোৱাৰে। কিন্তু তোমাৰ কণ্ঠত সঁচাকৈ আমাৰ লগতে দৰ্শকসকলেও চাগে নিশ্চয় শুনি আপ্লুত হৈছে। তুমি সংগীতৰ আনুষ্ঠানিক শিক্ষা ক'ৰবাত গ্ৰহণ কৰিছানে? হয়, ধন্যবাদ ইমান সুন্দৰভাৱে কোৱাৰ বাবে। আনুষ্ঠানিক শিক্ষা বুলি ক'বলৈ গ'লে আচলতে মই সৰুৰ পৰা নৃত্যৰ লগত জড়িত। সৰুতে মই আপোনাৰ সত্ৰীয়া শিকিছিলোঁ। সত্ৰীয়া মই বিশাৰত মোৰ কমপ্লিট হৈছে আপোনাৰ ক্লাছ 9 মানত। তাৰ পাছতহে আচলতে মই গানলৈ, আগতে গাওঁ বাৰু, স্কুলত বাৰ্ষিক অধিৱেশন হওক কিবা হওক, কিবা সৰু সুৰা অনুষ্ঠানত গান গাওঁ। তেতিয়া ঘৰতে মা নহ'লে দেউতাই তেনেকৈ শিকাই লৈ যায় মানে। তাৰপিছত যেতিয়া মই সত্ৰীয়া কমপ্লিট কৰিলোঁ, তাৰপিছত মোৰ ঘৰতে মোৰ গুৰু, প্ৰথম গুৰু দুগ্ধপাচনি ছাৰ, তেওঁৰ ওচৰত মই আচলতে শিকিছিলোঁ। তেওঁ ঘৰতে শিকাইছিলে। গতিকে মোৰ গানৰ গুৰু বুলি ক'বলৈ হ'লে মই দুগ্ধ ছাৰৰ নামটো ল'ব লাগিব। তেওঁৰ পৰাই মই শিকিছোঁ। আৰু বাকী এতিয়া মই ঘৰতে শুনো গান, গাওঁ, তেনেকৈ আৰু। খুব সুন্দৰ। আচলতে আমিও আশা কৰোঁ তুমি আৰু আগুৱাই যোৱা, নতুন নতুন গীত উপহাৰ দিয়া, সুন্দৰকৈ পুৰণা গীতসমূহ আঁকোৱালি লোৱা, গাবলৈ চেষ্টা কৰা। আচলতে পুৰণাসমূহ গীত আমাক লাগিবই, পুনৰবাৰ কৈছোঁ, পুৰণা গীতসমূহ লাগিবই। অতীত যদি নাথাকে বৰ্তমান থকাটো কেতিয়াও সম্ভৱ নহয়। সেয়েহে মই আচলতে উপদেশ দিব পৰা ধৃষ্টতা মোৰ নাই। অনুৰোধ জনাব বিচাৰোঁ যে উঠি অহা নৱপ্ৰজন্মক যদি আপোনালোকে পুৰণিৰ শিপাডাল বিচাৰিব পাৰে, তেতিয়া হয়তো যিমানেই ধুমুহা নাহক কিয় আপোনালোক ক'তো উভলি পৰাৰ সম্ভাৱনা নাথাকে। মই টিচিটাৰ কাষলৈ আকৌ আহিছোঁ। তুমি সংগীতৰ জগতখনত জড়িত, সেইটো কথা গম পালোঁ আমি। সত্ৰীয়াও শিকিছিলা, সেয়াও গম পালোঁ। তাৰ লগতে আনুষংগিকভাৱে আৰু কিবা বিষয়ৰ লগত তুমি জড়িত নেকি? হয়, মই ক'লোৱে মই সৰুৰ পৰা সত্ৰীয়া শিকিছোঁ। সত্ৰীয়া বিশাৰত কৰিলোঁ। তাৰপাছত মই কথকো শিকিছিলোঁ, কিন্তু কথক কমপ্লিট নহ'লগৈ বাৰু। তাৰপিছত এতিয়া মই নতুনকৈ অভিনয়ৰ লগত জড়িত হৈছোঁ। মই ৰাস কৰোঁ বাৰু, ৰাস আগৰ পৰা কৰোঁ। এতিয়া অলপতে আমাৰ এভাগ ভাওনা আমাৰ অনুষ্ঠিত হৈ গ'ল, তাতো কৰিছোঁ। আমাৰ মহিলাসকলৰ ভাওনা তাত কৰিছোঁ। সেয়া আৰু অভিনয়, নৃত্য, গীত এনেকৈ চলি আছে আৰু। আমি গম পালোঁ টিচিটাই সত্ৰীয়াও জানে, গীতো সুন্দৰকৈ গায় আৰু অভিনয়ো কৰে। এক কথাত ক'বলৈ গ'লে সকলো ফালৰ পৰা কম বেছি পৰিমাণে টিচিটা আছে। গতিকে যদি অভিনয় শিল্পী এগৰাকী যেতিয়া মঞ্চখনত থাকে আজি আমাৰ, তেওঁ অভিনয় যদি সংলাপ এটা নুশুনো তেতিয়াহ'লে দৰ্শকসকলে মোক গালি পাৰিব। গতিকে অভিনয় সংলাপ এটা যদি শুনো নিশ্চয়কৈ ভাল লাগিব। কিবা এটা মনত পৰিবনে অকণমান? হয়, নিশ্চয়কৈ মই চেষ্টা কৰিম। নিশ্চয়কৈ মই কৈছোঁ অলপতে আমি এভাগ মহিলা ভাওনা কৰিছিলোঁ, মৎস্য অৱতাৰ চাৰিবেদ উদ্ধাৰ। তাত মই হয়দৈত্য চৰিত্ৰটি ৰূপায়ণ কৰিছিলোঁ। তাৰ এফাকি বচন মই ক'বলৈ চেষ্টা কৰিছোঁ, ভুল হ'লে ক্ষমা কৰিব। বিশ্ব ব্ৰহ্মাণ্ডত ত্ৰাসৰ সৃষ্টিকৰ্তা, লক্ষ্মীৰ নন্দনময় নাম মোৰ হয় দৈত্য, হয় দৈত্য। বিশ্ব ব্ৰহ্মাণ্ড ঘূৰিব লাগিব আজি মোৰে নিৰ্দেশত। স্বৰ্গ, মৰ্ত্য, পাতাল থৰে কম্পমান হ'ব আজি মোৰে নামত। ব্ৰহ্মাৰ কন্যা সৰস্বতী, ব্ৰহ্মাৰ কন্যা
সৌন্দৰ্যৰ ৰাণী কৰাব লাগিব আজি মোৰে অৰ্ধাংগিনী দেখিব জগতে বুজিব বিশ্বই দানৱৰ হত্যা কৰ্তাই হয় দৈত্যৰ শক্তি বীৰত্ব আৰু পৰাক্ৰম কিমান ধন্যবাদ খুব সুন্দৰ আচলতে ছোৱালীজনীয়ে গান গায় কিন্তু অসুৰ বুলি আপোনালোকে নাভাবিব দেই ছোৱালীজনীয়ে গান গায় অসুৰ লাগি গৈছে কিন্তু এই সময় মই ওচৰত আছোঁ কিন্তু চাগে অনুষ্ঠানটো যদি কোনোবা সৰু ল'ৰা ছোৱালীয়ে চাই আছে টোপনি যাব যি কি নহওক সঁচাকৈ এইসমূহেই হ'ল গুৰুজনাৰ অনুৰূপম সৃষ্টি ভাওনা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনা মহাপুৰুষ মাধৱ গুৰুজনাক বাদ দি অসৃষ্টিৰ কোনো এটা বস্তু কেতিয়াও সৃষ্টি হ'ব নোৱাৰে আমি যদি কওঁ যে অসমীয়া সংস্কৃতিৰ বৰঘৰটো তেতিয়াই আজিৰ পৰা 500 বছৰ আগতেই কিন্তু মহাপুৰুষ শ্ৰীমন্ত গুৰুজনাই চহকী কৰি থৈ গৈছে এয়া মাত্ৰ আখৰাস্থলী আমি আখৰা কৰি আছোঁ প্ৰতিটো দিশৰ যি কি নহওক খুব সুন্দৰ আমি ভাওনা বচন শুনিলোঁ ভাল লাগিলে কিন্তু ভয় খাব নালাগে ৰাইজে আমি আকৌ গীতৰ মাজলৈ গৈছোঁ অকণমান যদি গীত এটা শুনো বিহু গীত যিহেতু নে কি কোৱা বিহু আহি আছে বিহু গীত এটা যদি শুনা পাওঁ ভাল লাগিব নিশ্চয়কৈ হয় নিশ্চয়কৈ এটি বিহু গীত গাবলৈ চেষ্টা কৰিছোঁ Jola
ইমান সুন্দৰকৈ জোনবাই কেছেটৰ এটা জনপ্ৰিয় গীত এটাৰ পিছত এটা আচলতে তিচিতাৰ কণ্ঠত খুব জনপ্ৰিয় গীতেই শুনি আছোঁ। আজিৰ অনুষ্ঠানটো সামৰিবলৈ মন যোৱা নাই, যিহেতু মই কৈছোঁ যে সংগীত শিল্পীজন যেতিয়া কাষত থাকে, এনেধৰণৰ গীতসমূহ যেতিয়া সজীৱ হৈ থকা গীতসমূহ এটাৰ পিছত এটাকৈ আমি উপভোগ কৰি থাকোঁ, সময় কেনেকৈনো পাৰ হৈ যায় আমি গমেই নাপাওঁ। এই অনুষ্ঠানৰ পৰা আমি বিদায় ল'ব লাগিব, সময়ৰ আহ্বান সেয়া। বিদায় লোৱাৰ প্ৰাক মুহূৰ্তত মই পুনৰবাৰ আজিৰ তিচিতাৰ লগত বাদ্যসংগত কৰা আটাইকেইগৰাকী শিল্পীলৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ, ৰঙালীৰ ওলগ জনাইছোঁ, সকলোৰে দিনবোৰ ভাল হওক তাৰেই কামনা কৰিছোঁ। তিচিতা, মই তোমাৰ কাষলৈ আহিছোঁ, যিহেতু কৈছোঁ যে আজিৰ অনুষ্ঠানটো আমাৰ সামৰাৰ একেবাৰে ইচ্ছা নাই, কিন্তু সময়ৰ আহ্বান, আমি অনুষ্ঠান সামৰিব লাগিব। সদৌ শেষত তুমি কি শুনাবা, আজিৰ দৰ্শকসকলক কি ক'বা, বা আজি কি শুনাবা সদৌ শেষত, অনুষ্ঠানৰ শেষ? পুনৰবাৰ সমূহ অসমবাসী ৰাইজলৈ ৰঙালী বিহু লগতে অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰি আজিৰ অনুষ্ঠান মোৰ কেইটিমান ভাল লগা পুৰণি বিহুগীতেৰে সামৰিবলৈ চেষ্টা কৰিছোঁ।
পিৰিতি পিৰিতি উৰে জীৱন থাকিব উৰে জীৱন থাকিব বৈ উৰে জীৱন থাকিব উৰে জীৱন থাকিব বৈ উৰে জীৱন থাকিব উৰে জীৱন থাকিব বৈ। ধন্যবাদ। প্ৰিয় শ্ৰোতা মণ্ডলী, এয়াই আছিল আজিৰ অনুষ্ঠান পদূলিত ৰঙালী। পুনৰবাৰ কৈছোঁ, টিচিতাৰ দৰে হয়তো বহু শিল্পী অসমত ওলাব। এনেকুৱা প্ৰতিভাৱান শিল্পীসকলক প্ৰতিখন বিহু মঞ্চই আদৰ দিয়ক, মৰম কৰক। ইয়াৰ লগে লগে আজিৰ বিশেষ অনুষ্ঠান পদূলিত ৰঙালী, এই অনুষ্ঠানৰ পৰা মই নিৰঞ্জন বৰুৱাই বিদায় মাগিছোঁ। সবিশেষ চাই থাকিব টুডে লাইভত। ধন্যবাদ।